এতিয়া যিখিনি টকা আমাৰ সঞ্চয় হল যদি অৰুণোদয় নাথাকিলেহেঁতেন আমি 1250 টকা আমি নিজে খৰচ কৰিব লাগিলহেঁতেন চাউল বজাৰৰ পৰা কিনিব লাগিলহেঁতেন দালি নিমখ বজাৰৰ পৰা কিনিব লাগিলহেঁতেন এতিয়া আমি কিনিব নালাগে আমাৰ টকা সঞ্চয় হল এই সঞ্চয় হোৱা টকাখিনি আমি ক'ত খৰচ কৰিম মোৰ এটাই অনুৰোধ আমি লৰা ছোৱালীৰ শিক্ষাত আমাৰ যিখিনি টকা পইচা সঞ্চয় হল এইখিনি আমাৰ লৰা ছোৱালীৰ শিক্ষাৰ বাবে আমি খৰচ কৰিব লাগিব কাৰণ অসমৰ ভৱিষ্যত যদি আমি নিৰ্মাণ কৰিব খুজো আমাৰ নতুন প্ৰজন্মক আমি শিক্ষিত কৰিব লাগিব চৰকাৰে এই আঁচনিবিলাক দিয়াৰ বাবে যিখিনি পুঁজি যিখিনি টকা আমাৰ ঘৰত সঞ্চয় হয় এই টকাখিনি আমি যাতে আমাৰ লৰা ছোৱালীৰ শিক্ষাৰ বাবে খৰচ কৰো কাৰণ আমাৰ অসমত আমি প্ৰতি গৰাকী লৰা ছোৱালীক শিক্ষিত কৰিব খুজো আমি তেওঁলোকক একোটা মানৱ সম্পদ ৰূপে গঢ়ি তুলিব খুজো এতিয়া যিখিনি টকা আমাৰ সঞ্চয় হল যদি অৰুণোদয় নাথাকিলেহেঁতেন আমি 1250 টকা আমি নিজে খৰচ কৰিব লাগিলহেঁতেন চাউল বজাৰৰ পৰা কিনিব লাগিলহেঁতেন দালি নিমখ বজাৰৰ পৰা কিনিব লাগিলহেঁতেন এতিয়া আমি কিনিব নালাগে আমাৰ টকা সঞ্চয় হল এই সঞ্চয় হোৱা টকাখিনি আমি ক'ত খৰচ কৰিম মোৰ এটাই অনুৰোধ আমি লৰা ছোৱালীৰ শিক্ষাত আমাৰ যিখিনি টকা পইচা সঞ্চয় হল এইখিনি আমাৰ লৰা ছোৱালীৰ শিক্ষাৰ বাবে আমি খৰচ কৰিব লাগিব কাৰণ অসমৰ ভৱিষ্যত যদি আমি নিৰ্মাণ কৰিব খুজো আমাৰ নতুন প্ৰজন্মক আমি শিক্ষিত কৰিব লাগিব চৰকাৰে এই আঁচনিবিলাক দিয়াৰ বাবে যিখিনি পুঁজি যিখিনি টকা আমাৰ ঘৰত সঞ্চয় হয় এই টকাখিনি আমি যাতে আমাৰ লৰা ছোৱালীৰ শিক্ষাৰ বাবে খৰচ কৰো কাৰণ আমাৰ অসমত আমি প্ৰতি গৰাকী লৰা ছোৱালীক শিক্ষিত কৰিব খুজো আমি তেওঁলোকক একোটা মানৱ সম্পদ ৰূপে গঢ়ি তুলিব খুজো